হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছোঁ ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা অহা নিউ ৰিক্ৰুটমেণ্ট মেথডলজি নটিফিকেশ্যনখন। আৰু এই নটিফিকেশ্যনখনত কি কি বিশেষ পইণ্ট উল্লেখ কৰিছে আজিৰ এই ভিডিঅ'ৰ যোগেদি আলোচনা কৰা হ'ব। নমস্কাৰ, মই ৰূপম ত্ৰিশন আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অংকুৰণ লাইফত। এই নটিফিকেশ্যনখন আহিছে 3 জুন 2025ত। নটিছ reference recruitment for 164 post of constable AB for Assam Commando Battalion. This is for information for all concerned that in case of a tie-in mark, the candidate older in age will be placed higher in the final merit list. Candidate having same date of birth have obtained equal mark will be placed in the final merit list according to higher height. The same methodology have been followed by SLPRB in connection with recruitment for other posts. যদি কিবা কাৰণত প্ৰাৰ্থীজনৰ মাৰ্কটো টাই হয় তেতিয়া বয়সত বয়সস্থ প্ৰাৰ্থীক মেৰিট লিষ্টত অগ্ৰাধিকাৰ দিয়া হ'ব। তাৰ উপৰিও যদি প্ৰাৰ্থীজনৰ ডেট অফ বাৰ্থ আৰু মাৰ্কটো ইকুৱেল হয় তেতিয়া ফাইনেল মেৰিট লিষ্টত উচ্চতা অনুসৰি মেৰিট লিষ্টখন প্ৰকাশ কৰা হ'ব। আৰু সেই একেই প্ৰচিজাৰ ফ'ল' কৰিব SLPRBয়ে আদাৰ পষ্টবোৰৰ মেৰিট লিষ্ট প্ৰকাশ কৰাৰ ক্ষেত্ৰতো। আজিৰ এই ভিডিঅ'টোত SLPRBয়ে প্ৰকাশ কৰা নতুন ৰিক্ৰুটমেণ্ট পদ্ধতিটোত ওপৰত আলোচনা কৰা হ'ল। প্ৰাৰ্থীসকলৰ যদি কিবা কনফিউজন অথবা ডাউট থাকে এই নটিফিকেশ্যনটোৰ ওপৰত তেতিয়া কমেণ্ট কৰিব পাৰিব। ভিডিঅ'টোৰ যোগেদি যদি লাগতিয়াল ইনফৰমেশ্যন দিবলৈ মই সক্ষম হৈছোঁ তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰিব। ধন্যবাদ।